তোমার অপার মহিমা কতদিন তোমার নামকে জপ কৰি হৰি হৰি বুলি তোমাক বিচাৰি ফুৰিছো তথাপিও তোমাৰ দৰ্শন পাবলৈ নাই তোমাৰ লীলা মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীয়েনো কি বুজিম প্ৰভু বাট যি নহওক লাগে চিৰদিন মই তোমাৰ তপস্যাত ব্ৰতী থাকিম প্ৰভু
অত্যাচাৰ কৰে বাৰু যি নহওক লাগে মোৰ কৰ্তব্য হ'ল বিপদত অৱৰা নাৰীক ৰক্ষা কৰা ভয় নাই নাৰী আছো মই তোমাৰ সহায় ভয় নাই বালিকা তোমাক মই আশ্ৰয় দিছো তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে বাৰু কোৱাচোন তুমিনো কোন বনৰ ফলমূল খাই বনৰ সৌন্দৰ্য উপভোগ কৰা এগৰাকী বন্দীৰা তোমাক কোনে হৰণ কৰিব খুজিছিল আৰু সি এতিয়া কোন মই বনৰ মাজত ঘূৰি ফুৰোঁতে কোনোবাই কৰে মোক হৰণ কৰিব হয়তো আপোনাৰ মাতনি সি পলাই মুৰিৰাজ মুৰিৰাজ মোক অনাচিনি নকৰিব মুৰিৰাজ মোৰ এই পবিত্ৰ আশ্ৰমতো দুষ্টহঁতৰ পাশবিক অত্যাচাৰ বাৰু তুমি চিন্তা নকৰিবা বালিকা তোমাক মই আশ্ৰয় দিম সেই মুৰিৰাজ আপুনি কোন দেৱনী পৰিচয় ব্যাসৰ পুত্ৰ নাম মোৰ সুখ এই নিবিড় অৰণ্যৰ মাজতেই মোৰ আশ্ৰম আপুনি তেন্তে সুখদেৱ তোমাকে দিনে পিছতে চলাচি কৰি ফুৰিছো তোমাকে নৰকনি বাস কৰাব লাগে নিজে স্বয়ং তোমাকে মোৰ প্ৰেমতে মতিয়াটো তোমাৰ কল্পনাকে ভাগৱতী হস্তচুৰ কৰি কাৰ্য তেতিয়া সিদ্ধি হ'ব আমাৰ মনৰ কামনা কি ভাবিছা বালিকা আপোনাক মই এটা কথা সুধিব পাৰিনে নিঃসন্দেহে প্ৰকাশ কৰা আপোনাৰ কল্পনাকে মোৰ ভগৱানৰ অপাৰ মহিমা মোৰ গৰ্ভৱতী ভাগত শাস্ত্ৰ আছে জীৱন যাক মই ইমান দিনে কেৱলৰ মাজত আজীৱন ধ্যান কৰি আছিলোঁ আজি যোগ চৰণ দৰ্শন কৰিব পাই নিজকে ধন্য হৈছিলোঁ পূজা আৰাধ্য দেৱতা মোক তাক হিচাপে কি কাৰ্য কৰিছা বালিকা বাৰু এতিয়া আলাপৰ সময় নহয় যোৱা কিছু জিৰণি লোৱা কামাতুৰা কামিনী কামনা কৰোঁ মই যে পুৰুষ অসমৰ্থ সেই পুৰুষৰ জীৱন বিখ্যাত মায়াময় দুখময় সংসাৰৰ মায়াজাল ভেদ কৰিবৰ কাৰণে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁলোকে জীৱন বৃথা বালিকা ব্ৰহ্মা আদি দেৱতাসকল সৌমৰ আদি মহা তেজস্বী ব্ৰহ্মক সাক্ষাৎ দৰ্শন কৰি জীৱন মুক্ত কৰিছে কামিনী কামকুণ্ড তোমাৰ ৰক্ত মাংসৰে গঠিত এই ঘৃণিত দেশত বস্ত্ৰ অলংকাৰে শোভিত কৰি তুমি অতি সুন্দৰী হৈ মোক চালনা কৰি মোৰ মুক্তি মাৰ্গৰ পথ ৰুদ্ধ কৰিব পাৰিছা ইয়াতকৈ আৰু মহাপাপ আছেনে বস্ত্ৰ অলংকাৰী শোভিত নাৰী কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই সেই পুৰুষে স্বৰ্গ লাভ কৰিব কামনা প্ৰফুল্লিত কৰি ৰমণীসকলে পুৰুষৰ যৌৱন ধন সম্পত্তি সকলো শুহি খায় আৰু শেষত দেশ নাশৰো কাৰণ হৈ পৰে মহামূৰ্খসকলে তাকে বুজি নাপাই নিজকে নৰক কুণ্ডলৈ আগবঢ়াই দিয়ে
দৈত্য দেৱতা বাক চাতুৰাণী প্ৰেক্ষৰ জন্তি মোক প্ৰেমৰ ৰহদান দিব তাকে গ্ৰহণ কৰক ৰমণী তোৰ ৰূপ যৌৱনে চিৰ ব্ৰহ্মচাৰী থোকক ভুল নিয়াব পাৰে তাৰ উত্তেজনা ব্যাখ্যাত জন্মিলে তোৰ নৰকাত থাকিব গতিকে মোক তাক হিচাপে গ্ৰহণ কৰক তেন্তে তই মোৰ আশ্ৰমৰ পৰা বাহিৰ নহ বিক্ষকেৰি তই কেতিয়াও সংকটৰ নপৰে কলংকিতা ৰমণী তোৰ উপস্থিতিয়ে মোৰ এই পবিত্ৰ আশ্ৰম কলুষিত কৰিলে আশ্ৰমৰ মোৰ নাই প্ৰয়োজন এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো চেষ্টা মোৰ কাৰ্যবল সম্পূৰ্ণ কৰি